হালেলুয়া প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু সকল সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিম। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 106 অধ্যায়ৰ 1 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা, তোমালোকে জিহুৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিম। অকল ইয়াতে যিটো দায়ুদে জিহুৱাৰ ধন্যবাদৰ কথা এটা কৈ আছে, আমি ঈশ্বৰক ধন্যবাদ দিয়াটো আমাৰ মুখত সদায় থাকিব লাগে, কাৰণ তেওঁ এজন ঈশ্বৰ হয়, একমাত্ৰ ঈশ্বৰ, যাক আমি ধন্যবাদ দিওঁ, যাৰ দয়াৰ অনুগ্ৰহত আজি আমি জীয়াই আছোঁ। তেওঁৰ কল্পনা আমি ধৰিব নোৱাৰোঁ আৰু তেওঁৰ মহিমাটো আমি ধৰিব নোৱাৰোঁ, আৰু তেওঁক আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ, কাৰণ তেওঁ জীৱিত ঈশ্বৰ হয়, তেওঁ জীয়াই থকা জনা হয়। যদি আমি তেওঁক আজি মাতোঁ, আজি তেওঁক আমি যদি তেওঁৰ আগত যদি প্ৰাৰ্থনা কৰোঁ, তেওঁ উপস্থিত থাকোঁতে ঈশ্বৰ হয়, তেওঁ আছে জানা ঈশ্বৰ হয়। সেইকাৰণে তেওঁক ধন্যবাদ দিব লাগে। সৰু সৰু বিষয়ৰ কাৰণে আমি ধন্যবাদ দিব লাগে। তেওঁ যে আমাক উদ্ধাৰ কৰিছে, তেওঁ যে এতিয়ালৈ আমাক উশাহ নিশাহ চলাই ৰাখিছে, তেওঁ যে আমাক সুন্দৰ পৰিয়াল দিছে, সুন্দৰ আমাক সহভাগিতা দিছে, সুন্দৰ আমাক জীৱন দিছে, জীৱন ধাৰণ কৰিবৰ কাৰণে সুন্দৰকৈ আমাক মনোনীত কৰিছে, তেওঁৰ পবিত্ৰতাৰ আমন্ত্ৰণ কৰিছে, যাতে আমি গোটেই জীৱনটো আমি পবিত্ৰতাত থাকোঁ, আৰু সেই পবিত্ৰতাৰে স্বৰ্গৰ ৰাজ্য যাতে পাওঁ, তাৰ কাৰণে তেওঁৰ আমন্ত্ৰণেৰে যে আমি স্বৰ্গৰ ৰাজ্যত অধীন পালোঁ, জ্বলি থকা নৰকৰ পৰা যে আমি উদ্ধাৰ পালোঁ, তাৰ কাৰণে সেই ঈশ্বৰক আমি ধন্যবাদ দিব জৰুৰী। হালেলুয়া। বিশ্বাসীসকল, তেওঁক ধন্যবাদ দিয়াৰ বাদে আৰু আমি কি দিব পাৰোঁ? তেওঁ গোটেইটো আমাৰ কাৰণে বনাইছে, আমাৰ কাৰণে সকলোবোৰ দিছে, আৰু তেওঁৰ ভোক নালাগে, তেওঁৰ পিয়াহ নালাগে, কাৰণ তেওঁ ঈশ্বৰ হয়। তেওঁ মানৱ জাতিৰ কাৰণে সেই সকলোবোৰ সৃষ্টি কৰিছে। তেওঁ এইটোৱে বিচাৰে যাতে আমি তেওঁৰ বাক্যবিলাক পালন কৰোঁ, তেওঁৰ আজ্ঞাৰ মতে চলোঁ, তেওঁ এইটোৱে বিচাৰে। আমেন। আৰু তাৰ বাহিৰে তেওঁ একো নিবিচাৰে। আৰু আমি যাতে তেওঁ মনেৰে চিত্তেৰে প্ৰেম কৰোঁ, স্বীকাৰ কৰোঁ মুখেৰে, তেওঁ যে জীৱিত ঈশ্বৰ হয়, তেওঁ এইটোৱে বিচাৰে। আমেন। প্ৰেজ দ্য লৰ্ড। বিশ্বাসীসকল, আমি যিটো পৰিস্থিতিত আছোঁ, যিটো অৱস্থাত আছোঁ, আমি তেওঁক ধন্যবাদ দিব লাগে, কাৰণ তেওঁৰ অনুগ্ৰহৰ কাৰণে আজি আমি জীয়াই আছোঁ, উশাহ নিশাহ আমাৰ চলি আছে। তেওঁৰ প্ৰতিমূৰ্তিৰে আজি আমি মানৱ ৰূপ হিচাপে সৃজা হ'লোঁ। আমেন। তেওঁ যে আমাক সুন্দৰকৈ গান গাবলৈ মুখখন দিছে, চকু দিছে চাবৰ কাৰণে, শুনিবৰ কাৰণে কাণ দিছে, ঘ্ৰাণ ল'বৰ কাৰণে নাক দিছে, কাম কৰিবৰ কাৰণে হাত দিছে, খোজকাঢ়িবৰ কাৰণে ভৰি দিছে, আমাৰ হৃদপিণ্ড দিছে, গোটেই আমাৰ শৰীৰটোতে তেওঁ যিটো তেওঁৰ হাতেৰে কৰা সকলোবোৰ আচৰিত অদ্ভুত কৰ্ম হয়। তেনেহ'লে তেওঁক আমি ধন্যবাদ নিদি থাকিব নোৱাৰোঁ। ধন্যবাদ আমি দিব লাগে। আৰু তেওঁৰ দয়াটো আজি আৰু কালি কাৰণে নহয়, সদাকাললৈকে, অনন্ত কাললৈকে শেষ নোহোৱা তেওঁৰ প্ৰেম, তেওঁৰ দয়া। আমেন। বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য। গোটেই দিনটো তোমাৰ হাতত দিছোঁ প্ৰভু, আৰু সুন্দৰ দিন দেখুওৱাৰ কাৰণে ধন্যবাদ দিওঁ। তুমি উদ্ধাৰ কৰাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু, আৰু তুমি একমাত্ৰ ঈশ্বৰ ধন্যবাদৰ যোগ্য হয়। শুনি থকা, কৈ থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।